এয়া আমি এতিয়া গৈ আছোঁ বৰ্তমান আনিনি। মূলত আছে ৰঞ্জু, এইফালে আছে হিমাংশু, এইফালে আছে তোমাৰ ভাস্কৰ দা, এইফালে আছে এইফালে আছে আমাৰ পিটি বুলি জানো কি নাম আছিলে দীপাংকৰ। दीपांकर ड्राइव কৰিছে। हमारे पास भी एक दीपांकर है। हाँ हमारे पास भी एक दीपांकर है। हाँ हाँ যেহেতু আমি এতিয়া ৰয়িং পালোহি, ৰয়িং গেট এয়া অসম অৰুণাচল সীমান্ত ৰয়িং গেট পালোহি আৰু আজি আমি ৰয়িঙত থাকিম। আপোনালোকে চাই যাওক ভিডিঅ'টো, নিশ্চয় ভাল লাগিব। ভাস্কৰ দা তো এতিয়া আমি বৰ্তমান ৰয়িঙত আজি থাকিম। ৰয়িঙত এয়া আপোনালোকে দেখিছে এতিয়া বৰ্তমান ৰয়িঙত পাইছেহি আৰু ৰাতিপুৱা আমি 3টামান বজাত ওলাই যাম ইয়াৰ পৰা। আৰু কিমান কি হয় আপোনালোকক সকলোবিলাক দেখা যাম, আপোনালোকে চাই থাকক। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰিব, কেনেকুৱা লাগিছে জনাব। তো আগলৈ চাই যাওক ভিডিঅ'টো। এয়া আমি অহা লগালগ অংকুৰা পালেহি। অংকুৰাৰ যিহেতু চেপা খোৱা টাৰ্ণিংতে থাকে, চেপা খোৱা টাউনৰ পৰা ৰয়িঙলৈ বেছি দূৰ নহয়। আমি এতিয়া বৰ্তমান ৰয়িঙত আমি কেম্প কৰি আছোঁ আৰু এয়া অংকুৰা গান গাই আছে শুনক, বহুত ধুনীয়া গান গায় অংকুৰা। তো এতিয়া এয়া আমি পালোহি বৰ্তমান আনিনিৰ পৰা আমি 40 কিলোমিটাৰ পাৰ হৈ চিগু কেম্পলৈ আৰু 10 কিলোমিটাৰমান আছে। এয়া চাব পাৰে আপোনালোকে কিমান ধুনীয়া পৰিৱেশ এইটো। এই পৰিৱেশটো চাবলৈ বহুত মানুহে ইয়াত ভিৰ লাগে। আৰু এয়া চব পাহাৰ, এয়া বৰফৰ পাহাৰ আৰু এই ঘাঁহবিলাক শুকাই গৈছে, কিমান ধুনীয়া লাগিছে, যেন আমি বাহিৰা দেশত আছোঁ তেনেকুৱা লাগিছে। চব এয়া চাব পাৰে ইয়াত, যিহেতু আমি এতিয়া ফটো মাৰিবলৈ ৰখিছোঁ। আৰু ইমান ধুনীয়া দৃশ্য, ইমান ধুনীয়া পৰিৱেশ, মানে আৰু কি ক'ম আৰু আপোনালোক বুজাবলৈ ভাষা নাই। আপোনালোকে আহি চাব পাৰে নিজে, যেন ঘৰ এটা বনাই ইয়াত গোটেই জীৱনৰ বাবে থাকি যাম তেনেকুৱা লাগিছে। ইমানে ধুনীয়া মানে পৰিৱেশ, কি ক'ম আপোনালোকক।
আনানীৰ পৰা চিগু ৰিজৰ্টলৈ 50 কিলোমিটাৰ আছে আৰু আমি বৰ্তমান এতিয়া চিগু ৰিজৰ্টত গৈ আছোঁ। তাৰ আমি য'ত এতিয়া আছোঁ বৰ্তমান যোনডোখৰ জেগাত আছোঁ ইয়াৰ পৰা দেখি পাইছোঁ বৰ্তমান বৰফ পৰি আছে। এই পাহাৰখন গোটেই বৰফ পৰি আছে। ইয়াৰ পৰা 20 কিলোমিটাৰ গ'লে আমি চিগু ৰিজৰ্টত পামগৈ আৰু আমাৰ সময়টো নিশ্চয় কম, এতিয়া গধূলি হ'ব, ক'ৰবাত থাকিব লাগিব আৰু তাৰ আগে আমি যাওঁ। আপোনালোকে চাই যাওক, নিশ্চয় ভিডিঅ'টো ভাল লাগিব। এয়া আমি বৰ্তমান পাই গ'লোহি। বহুতে হয়তো ৰাতি এন্ধাৰত এই চিগু কেম্পটো লাইটিঙৰ সৈতে দেখা নাছিলে, যিহেতু মই আজি আপোনালোকক দেখাই দিলোঁ। যিহেতু আপোনালোকেও আহক, নিশ্চয় ভাল লাগিব। ঘৰবিলাক লাইটিঙৰ সৈতে আৰু শুৱনি দেখে। যিহেতু আমি ইয়াত আজি থাকিব নোৱাৰিম, -2 ডিগ্ৰী ঠাণ্ডা পৰি আছে। তো আমি ইয়াৰ পৰা যামগৈ এতিয়া। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে প্লিজ লাইক কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই, গুড নাইট।